শ্ৰদ্ধাৰ ৰাইজ, ডিমৰীয়াত বিপুল মল্লিক নামৰ অপৰাধী এটাই সুস্মিতা মণ্ডল নামৰ ভগ্নী এগৰাকীক ডেগাৰেৰে ১৭ বাৰকৈ সানি খুচি হত্যা কৰিছে আৰু আজি আৰক্ষীয়ে সেই অপৰাধীটোক গ্ৰেপ্তাৰ কৰিছে। এতিয়া এই হত্যাকাণ্ডটোৰ বিৰুদ্ধে বিজেপি আৰু RSSে ৰাজনৈতিক লাভালাভৰ কাৰণে খুলি ৰখা একাংশ উগ্ৰ চিন্তাধাৰাৰ বিভাজনকামী সংগঠনৰ প্ৰতিবাদ কিন্তু আজি ৰাইজে দেখিবলৈ পোৱা নাই। সাধাৰণতে আমি ৰাজনৈতিক বিৰোধিতাৰ কাৰণে চৰকাৰৰ জনবিৰোধী কামবোৰৰ বিৰোধিতা কৰোঁ, কিন্তু এনেধৰণে ইণ্ডিভিজুৱেল ঘটনা এটাৰ আলম লৈ যে এই ভিডিঅ' বাৰ্তা প্ৰস্তুত কৰিবলগীয়া হ'ব কেতিয়াও ভবা নাছিলোঁ। এতিয়া যিগৰাকী হত্যাকাণ্ডৰ বলি হৈছে তেওঁ এগৰাকী হিন্দু ছোৱালী, যিটো অপৰাধীয়ে হত্যাকাণ্ডটো সংঘটিত কৰিছে সেই অপৰাধীটোও হিন্দু। কিন্তু এই যিসমূহ সংগঠন হিন্দু ধৰ্ম নামত খুলি ৰখা হৈছে এওঁলোকৰ ধৰ্মৰ লগত কোনো ধৰণৰ লেনদেন নাই, আৰু সেইকাৰণে আমি আৰম্ভণিৰ পৰা প্ৰশ্ন কৰি আহিছিলোঁ যে মাত্ৰ ভাৰতবৰ্ষত কোনোবাই এটা উদাহৰণ দেখুৱাই দিয়ক যে সৃষ্টিৰ পৰা আজিলৈকে এইসমূহ সংগঠনে মাত মাতিছে য'ত ধৰ্ষণ বা হত্যাকাণ্ডৰ বলি হোৱাগৰাকী হিন্দু আৰু অপৰাধীগৰাকীও হিন্দু, এওঁলোকে মাত নামাতে। এওঁলোকৰ ডিউটিয়ে ষ্টাৰ্ট হয় য'ত অপৰাধীটো মুছলমান, তাত তেওঁলোকে প্ৰতিবাদ কৰি সাম্প্ৰদায়িক সংঘৰ্ষৰ পিনে সমাজবোৰ ঠেলি দিয়ে, খোলাখুলিকৈ কটা মৰা কৰিব লাগে বুলি, সংঘৰ্ষ লাগিব লাগে বুলি তেওঁলোকে আহ্বান জনায়। কি সাংঘাতিক কাৰবাৰ। মই আজি এইসমূহ সংগঠনৰ সদস্যসমূহকো এটা আহ্বান জনাব বিচাৰোঁ যে ঠিক আছে, বিজেপি আৰু RSSৰ কাৰণে কাম কৰি আছে, সমাজত বিভাজন সৃষ্টি কৰাৰ কাৰণে, সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ কাৰণে তেওঁলোকে ডিউটি পালন কৰি আছে, কিন্তু যিহেতু হিন্দু ধৰ্মৰ নিচিনা মহান ধৰ্ম এটাৰ নামত সংগঠন খুলি লৈছে, এবাৰ বুকুত হাত থৈ ভাবি চাওক যে ভাৰতবৰ্ষত প্ৰতিদিনে ৯০টাৰ ওচৰা ওচৰি ধৰ্ষণ কাণ্ড সংঘটিত হয়, ৮০টাৰ ওচৰা ওচৰি হত্যাকাণ্ড সংঘটিত হয়। এইসমূহ সংগঠনত যিমান বৃহৎ সংখ্যক সদস্য আছে, প্ৰতিগৰাকী সদস্যই যদি দেশত হৈ থকা প্ৰতিটো হত্যাকাণ্ড ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে জাতি ধৰ্ম নিৰ্বিশেষে মাত দিলেহেঁতেন, আজি হয়তো বছৰি হাজাৰ হাজাৰ ধৰ্ষণ আৰু হত্যাকাণ্ড ইমান ভাৰতবৰ্ষত সংঘটিত হৈ থাকিব নাপালেহেঁতেন। কেৱল মাত্ৰ সমাজখন বিভাজিত হৈ থকাৰ কাৰণে, হিন্দু মুছলমান হৈ চিলেক্টিভ ঘটনা বিচাৰি থকাৰ কাৰণে, এই সাম্প্ৰদায়িকতাৰ বিষবাস্পত ব্যস্ত থকাৰ কাৰণে আজি ভাৰতবৰ্ষৰ অপৰাধ নিৰ্মূল হোৱা নাই। যদি প্ৰতিগৰাকী এইসমূহ সংগঠনৰ সদস্যই সমাজত বসবাস কৰা প্ৰতিগৰাকী সচেতন লোকে প্ৰতিটো হত্যাকাণ্ড, প্ৰতিটো ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে একেলগে একেমুখে সজোৰে প্ৰতিবাদ কৰিলেহেঁতেন, আৰক্ষী প্ৰশাসনক সহযোগ কৰিলেহেঁতেন, য'ত কঠোৰ নহয় তাত কঠোৰ হোৱাৰ কাৰণে প্ৰতিবাদ কৰিলেহেঁতেন, হয়তো বহু বেছি পৰিমাণে অপৰাধসমূহ নিৰ্মূল হৈ গ'লহেঁতেন। কিন্তু আমি আৰম্ভণিৰ পৰা কৈ আহিছোঁ যে হিন্দু ধৰ্মক যদি আটাইতকৈ বেছি বদনাম কৰিছে এইসমূহ সংগঠনে কৰিছে। এওঁলোক ৰাজনৈতিকভাৱে এওঁলোকক খুলি ৰখা হৈছে, এওঁলোকে য'ত মুছলমান অপৰাধী থাকিব তাতহে তেওঁলোকে ডিউটি পালন কৰে। গতিকে এইসমূহ ভাবি চিন্তি চাবলৈ মই এই সংগঠনসমূহৰ সদস্যসমূহকো অনুৰোধ জনাইছোঁ, সচেতন ৰাইজকো অনুৰোধ জনাইছোঁ যে ঘটনাত চিলেক্টিভ হৈ নাথাকিব। হিন্দু মুছলমান কোনে অপৰাধ কৰিছে সেইবোৰ বাছ বিচাৰ কৰি থাকোঁতে সমাজখন তেনেধৰণে বিভাজিত হৈ থাকোঁতে আজি প্ৰতিদিনে আমাৰ মহিলা ধৰ্ষণৰ বলি হৈ আছে, হত্যাকাণ্ড সংঘটিত হৈয়ে আছে। গতিকে যিবোৰ পৰিয়ালত এনেধৰণৰ ধৰ্ষণৰ বলি কোনোবা ছোৱালী হৈছে, যিবোৰ পৰিয়ালৰ লোক হত্যাকাণ্ডৰ বলি হৈ হেৰাই গৈছে, সেই পৰিয়ালসমূহেহে বেদনা অনুভৱ কৰিব পাৰে। গতিকে ৰাজনৈতিক চল চালনাত বেছিকৈ ভৰি নিদি সমাজৰ যিবোৰ অপৰাধ আছে, যিবোৰ বৰ্বৰ জঘন্য কাণ্ড আছে, সেইসমূহ অপৰাধৰ বিৰুদ্ধে প্ৰতিটো ধৰ্মৰ, প্ৰতিটো জাতিৰ লোকে, প্ৰতিটো সংগঠনৰ লোকে একেলগে একত্ৰিত হৈ অপৰাধ নিৰ্মূলৰ কাৰণে মাত মাতিব লাগে। এই আহ্বানটো আজি এই ভিডিঅ' বাৰ্তাৰ জৰিয়তে সেইসমূহ উগ্ৰ চিন্তাধাৰাৰ সংগঠনলৈও আমি পঠিয়াইছোঁ, সচেতন নাগৰিকসকললৈও আমি পঠিয়াইছোঁ। সকলোৱে ভালে থাকক আৰু একেলগে অপৰাধ নিৰ্মূলৰ কাৰণে সকলোৱে মাত মাতক। নহ'লে ধৰ্মত ব্যস্ত থাকোঁতে অপৰাধীৰ ধৰ্ম চাওঁতে সমাজখন এনেধৰণে বিভাজিত হৈ থাকিব আৰু ভাৰতবৰ্ষত এনেধৰণে প্ৰতিদিনে ধৰ্ষণৰ সংখ্যা, হত্যাকাণ্ডৰ সংখ্যা বাঢ়িয়েই গৈ থাকিব। এবাৰ ভাবক, আমাৰ অসমততো বহুত এনেধৰণৰ, অসমত যিবোৰ হত্যাকাণ্ড ধৰ্ষণ কাণ্ড সংঘটিত হয়, UP, বিহাৰ, মধ্যপ্ৰদেশ এইবোৰত যিবোৰ হত্যা ধৰ্ষণ সংঘটিত হয়, মানুহ মাৰি কাটি ধৰ্ষণ কৰি গছত ওলোমাই থৈ দিয়ে, এচিড ঢালি দিয়ে, জ্বলাই দিয়ে, তাত আৰু বৰ্বৰভাৱে হত্যা সংঘটিত হয়, ধৰ্ষণ কাণ্ড সংঘটিত হয়। কিন্তু কেৱল মাত্ৰ ৰাজনৈতিক লাভালাভৰ কাৰণে সংগঠনসমূহ একপক্ষীয় হৈ থকাৰ কাৰণে, সমাজখন বিভাজিত হৈ থকাৰ কাৰণে এই অপৰাধসমূহ নিৰ্মূল হোৱা নাই। গতিকে অপৰাধীসমূহক যদি শাস্তি দিব লাগে, যদি অপৰাধীসমূহক পৰৱৰ্তী সময়ত অপৰাধ নকৰিবলৈ তেওঁলোকক
বান্ধি ৰাখিব লাগে, যদি অপৰাধ নিৰ্মূলৰ দিশে সমাজখন দেশখন আগুৱাই যাব লাগে, আগুৱাই নিব লাগে, তেনেহ'লে সকলোৱে একত্ৰিত হৈ চিলেক্টিভ নহয় সকলো অপৰাধৰ বিৰুদ্ধে মাত মাতিবই লাগিব। এইটো হৈছে সময়ৰ আহ্বান। সকলো ভালে থাকক। ধন্যবাদ। জয় আই অসম।